দুর্নীতি বন্ধ করো, স্মার্ট মিটার দুর্নীতি বন্ধ করো, স্মার্ট মিটার বন্ধ করো, বন্ধ করো, বন্ধ করো, বন্ধ করো, বন্ধ করো, বন্ধ করো, দুনিয়া ক্র্যাশ हुआ স্মার্ট মিটার বন্ধ করো, বন্ধ করো, বন্ধ করো, ক্র্যাশ हुआ স্মার্ট মিটার বন্ধ করো, বন্ধ করো, পদত্যাগ গৃহমন্ত্রী পদত্যাগ দাবী উত্থাপন কৰিছিল। চৰকাৰে এই কথা আলোচনা হ'বলৈ দিবলৈ সন্মতি প্ৰকাশ নকৰিলে, সেইকাৰণে আমি সদন ত্যাগ কৰিলোঁ। আমি সেইকাৰণে সদন ত্যাগ কৰিলোঁ। দুটা বিষয়ত আজি আমি একেলগতে সদন ত্যাগ কৰিছোঁ। এটা হ'ল স্মাৰ্ট মিটাৰ। আপোনালোকে সকলোৱে জানে যে আমি CPIM ৰাইজৰ দল আমি একেলগতে কংগ্ৰেছ দলৰ লগত একেলগতে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমি নিজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰৰ বিষয়টো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰূপে আলোচনা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। সদনৰ ভিতৰত আমি একেলগতে প্ৰতিবাদ কৰিলোঁ। আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ কৰিলোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ লুণ্ঠন বন্ধ কৰক। ইতিমধ্যে মই স্মাৰ্ট মিটাৰে কেনেকৈ লুণ্ঠন কৰিছে তাৰ উপযুক্ত প্ৰমাণ দি দিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যোৱা বছৰৰ একে মাহৰ বিল দিয়ক আৰু এই বছৰৰ একে মাহৰ বিল দিয়ক, যদি বেছি থাকে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বেয়া বুলি কওঁ। মই নিজে দেখুৱাই দিলোঁ আপোনালোকক, যোৱা বছৰৰ বিলো দেখুৱাই দিলোঁ, এই বছৰৰ বিলো দেখুৱাই দিলোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত। আমাক স্মাৰ্ট মিটাৰ নালাগে। অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ জৰিয়তে যিধৰণে লুণ্ঠন কৰিছে সেইটো আমি কেতিয়াও মানি নলওঁ। ৰাইজৰ দলে মানি নলয়, CPIM দলে মানি নলয়, কংগ্ৰেছ দলে মানি নলয়, কোনেও আমি মানি নলওঁ বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ। গতিকে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আজি আমি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাই নহয়, লগতে আমি সভা বৰ্জন কৰিছোঁ। আজি বিধানসভা বৰ্জন কৰি ওলাই আমাৰ সভাস্থগিত প্ৰস্তাৱটো আছিলে গোটেই অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ দিয়াৰ পিছৰ পৰাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কৈছে কাৰোবাৰ হাতত যদি বিলৰ সামঞ্জস্য নাই তেতিয়া দেখাব লাগে। ছ'চিয়েল মিডিয়াত বহুকেইজন ব্যক্তিয়ে তেওঁলোকৰ যোৱা বছৰৰ কেনেকুৱা বিল, এই বছৰৰ কেনেকুৱা বিল হৈছে সেইখিনি দেখাই আছে। তাৰ পিছতো এটা গাহৰা মন্তব্য দিছে মুখ্যমন্ত্ৰীয়ে। আৰু আমাৰ ইলেক্ট্ৰিচিটিটো হ'ল এটা কনকাৰেণ্ট লিষ্টৰ ছাবজেক্ট। কনকাৰেণ্ট লিষ্ট হ'লে কম্পালচৰি নহয় যে চেণ্ট্ৰেল আইনখন মানিব লাগিব, ৰাজ্যইও নিজৰ স্বাৰ্থত আইন প্ৰণয়ন কৰিব পাৰে। সেই গতিকে চেণ্ট্ৰেল অৰ্ডাৰ যদিও আছে যে স্মাৰ্ট প্ৰিপেইড মিটাৰ লাগে, আমি স্মাৰ্ট প্ৰিপেইড মিটাৰ নল'লেও আমি ৰাজ্যই নিজৰ আইন কৰিব পাৰোঁ। আৰু অসমত যিহেতু গোটেই জনগণে বিক্ষোভ কৰি আছে 2022-23 চনৰ পৰাই, এই এটা সুযোগ আছিল অসম চৰকাৰৰ হাতত যে অসমৰ ৰাইজৰ হকে তেওঁলোকে ইমান ঘোষণা কৰি থাকে, ইমান কাম কৰি থাকোঁ বুলি কয়, যিবিলাক তেওঁলোকে বিচৰা নাই। অৰুণোদয় নিবিচাৰিলেও অৰুণোদয় দিব বিচাৰে। 351 টকা চাহ শ্ৰমিকে বিচাৰি আছে, সেইটো দিব নিবিচাৰে। জগন্নাথ মন্দিৰ দিব বিচাৰে আৰু কিবা কিবি যিটো নিবিচৰাটো দি আছে, কিন্তু যিটো বিচাৰি আছে সেইটো কিয় নিদিয়ে চৰকাৰে, সেইটো আমাৰ প্ৰশ্ন আছিল। আৰু সেই গতিকে চৰকাৰক আজি আহ্বান জনাইছিলোঁ যে আপোনালোকে যেনেকৈ তেখেতসকলে গুজৰাট মডেল ল'বলৈ কয়, গুজৰাটত এতিয়া স্মাৰ্ট মিটাৰ সাময়িকভাৱে প্ৰত্যাহাৰ কৰি পুৰণা মিটাৰত চলাই আছে। আমাৰ অসমলৈ একনাথ সিন্ধে ডাঙৰীয়া আহিছিলে, তেওঁলোকে নতুনকৈ চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মহাৰাষ্ট্ৰত কৰিলে। সেই চৰকাৰখনেও আনকি মহাৰাষ্ট্ৰত এতিয়া স্মাৰ্ট প্ৰিপেইড মিটাৰ লোৱা নাই। মই দুটা উদাহৰণ দিলোঁ আৰু এই উদাহৰণ লৈ পেলাই অসম চৰকাৰক আহ্বান জনাইছিলোঁ যে তেখেতসকলেও আমাক আশ্বস্ত কৰক ৰাইজক যে স্মাৰ্ট প্ৰিপেইড মিটাৰটো সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছোঁ, কিন্তু সেইখিনি কৰা নাই। তেখেতসকলে অন্য কথা কৈছে আৰু ইয়াৰ বাবে আজি আমি সদন ত্যাগ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। Do not forget to like, share and subscribe to the Assam Tribune.